কিছুদিন আগৰে পৰা অসম নাগালেণ্ড সীমান্তৰ কিছু ঠাইত সময়ে সময়ে উত্তেজনা বিৰাজ কৰিছে। সৰু সুৰা দুই এটা ঘটনাও সংঘটিত হৈছে। ৰাইজৰ মনত শংকা আহিছে, আতংকিত হৈছে। এনেকেবোৰ বাতৰি আমি শুনাৰ পাছত পৰহি মই জিলা আয়ুক্ত যোৰহাট আৰক্ষী অধীক্ষককে ধৰি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নীত গৈছিলোঁ, মৰিয়নী নগাজাংকা। আজি ইয়াত আহিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়ায়ো অৱগত কৰি আছে সময়ে সময়ে। আজি আমাৰ সৈতে সংগ দিলে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া আছিলে আৰু লগত আছিল জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, CDC আৰু সীমান্ত দণ্ডাধীশ। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ, উৰিয়াম ঘাট হৈ ৰেংমাপানী হৈ চুঙাজান হৈ এইটো 653 স্কোৱাৰ কিলোমিটাৰ আমি জনামতে গোটেই এৰিয়াটো ঘূৰি আমি কিছু সময় আলোচনা কৰিলোঁ। জিলা আয়ুক্তৰ সৈতে আমি দুগৰাকী আছিলোঁ, CDCও আছিল। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু আপোনালোকেও আমাক কেইবাগৰাকীও সহযোগিতা কৰিছিল। আজি গৈছিলোঁ, আপোনালোকে গোটেই কথাখিনি জানে আৰু সময়ে সময়ে অসম নাগালেণ্ড এই 20 ছেক্টৰত হোৱা ঘটনাবোৰ আপোনালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আমি আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদায় সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আমি আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে হৈ থাকে। আপোনালোকে সকলোৱে জানে যে ইয়াত সন্দেহযুক্ত লোক বসবাস কৰা স্থলীত উচ্ছেদ হোৱাৰ পাছত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সময়ে সময়ে কেতবোৰ ক'ৰবাত ভাবুকিও আহিছে বিভিন্ন কাৰণত, যিবিলাক কথা আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগেই হওক, পুলিচ বিভাগেই হওক যাৱতীয় নিৰ্দেশনা দিছে আৰু ইয়াত নিউট্ৰেল ফ'ৰ্চ আছে। আজি আমি ৰেংমাপানী নহয় জানো যিটো শিবিৰ আছে, সেই ৰেংমাপানী শিবিৰতো গ'ল। তাত থকা যিসকল CRPFৰ বিষয়া আছে সেই সকলোকো কৈছোঁ, আমি কোনো এডভান্টেজ ল'ব খোজা নাই, কিন্তু সেইটো এটা নিউট্ৰেল ফ'ৰ্চ হিচাপে যাতে থাকে আৰু যিখিনি অসুবিধাৰ সন্মুখীন হৈছে, যিবিলাক অভিযোগ আজি আমাৰ ওচৰত স্থানীয় বাসিন্দাই সীমান্তত বসবাস কৰা লোকে আমাক জনাইছে, সেইবিলাক সম্পৰ্কে যাতে তেখেতসকল সচেষ্ট হৈ থাকি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম। চাওক, যিখিনি ইয়াত আমি খবৰ পাইছোঁ, যিবিলাক আমি বৰ্ডাৰ BMৰ পৰাও, বৰ্ডাৰ মেজিষ্ট্ৰেটৰ পৰাও জানিছোঁ বা প্ৰশাসনৰ পৰা জানিছোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰী আমি দৃষ্টিগোচৰ কৰিম। আৰু এটা দেখা যায় নগাই কনষ্ট্ৰাকশ্যন কৰি আছে, যিটো মানে শ্বপিং মলৰ ভিতৰত যিটো ষ্টেটাছটো মেইনটেইন কৰিব লাগে নগাৰ ফালৰ পৰা, কিন্তু অসমৰ যদি ইটা বালি কিবা চিমেণ্ট তেনেকুৱা জাতীয় কিবা গাড়ী যায়, CRPF বাধা দিয়ে। এই ক্ষেত্ৰত আচলতে আমি সেই কথাখিনি CRPFক কৈছোঁ যাতে অযথা মানুহক হাৰাশাস্তি নকৰে, কাৰণ আজি এবছৰ দুবছৰ নহয়, বহু বছৰ ধৰি সেইবোৰ অঞ্চলত, যিবোৰ অঞ্চলত আজি সেই অঞ্চলৰ জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে, আপুনি কোৱাৰ দৰে তেনে
সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই ক্ষেত্ৰত যাতে CRPF অযথা হস্তক্ষেপ নকৰে আৰু তেওঁলোকে তাত বসবাস কৰা মানুহে যাতে নাভাবে যে CRPF নিউট্ৰেল নহয় বা তেখেতলোকে পক্ষপাত দৃষ্টিভংগী গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে আমাৰ ডিউটি হ'ল যে কিবা এটা ঘটনা হ'লে আমি ইমিডিয়েটলি 2খন ষ্টেটৰ BMক আমি অৱগত কৰোঁ। BMৰ সন্মতি লৈহে আমি এই কামখিনি কৰোঁ। ইলিগেল আপনি যেমন খেয়াবাই অঞ্চল ইলিগেল মাইনিংৰ ওপৰত আমাৰ বিধায়কমহোদয়ে ইতিমধ্যে ভদ্ৰৰে এই কথাটো উত্থাপন কৰিছিলে। ইলিগেল মাইনিংৰ ক্ষেত্ৰত কি দেখিছে আৰু বিশেষভাৱে যোৱা এটা ডেৰ মাহ ধৰি যিখিনি শিলৰ ব্যৱসায় বহু স্থানীয় যুৱকে আচলতে ডাম্পাৰ লৈ হওক তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এই শিলৰ ব্যৱসায়টো যেতিয়া মসৃণভাৱে নচলিছে সেইসকল যুৱকৰ বা ডাম্পাৰ চলাই হেৰি কৰা ব্যৱসায় শিলৰ লগত ব্যৱসায় কৰা যথেষ্ট অসুবিধাৰ এই কথা আমাৰ সৈতে DFO আছিল। তেখেতক গোটেই কথাখিনি তেখেতৰ পৰা জনাও হৈছে কি কাৰণত এনেবোৰ হৈছে আৰু যাৱতীয় যিখিনি কৰিবলগীয়া এই ক্ষেত্ৰত যাতে আজি ইয়াত বহুত কনষ্ট্ৰাকশ্যনৰ কাম চাম চলি আছিল, ৰাস্তা পদূলি নুমলীগড় ৰিফাইনেৰীতে হওক, এই কামখিনিতো অসুবিধাৰ সন্মুখীন হৈছে যিসকল ঠিকাদাৰ। আৰু ইয়াৰ উপৰিও বহুতখিনি নিবনুৱা যুৱক এই কামখিনিৰ সৈতে জড়িত হৈ আছিল, তেওঁলোকৰ লোকচান হৈছে। গতিকে এইখিনি হোৱাৰ লগে লগে স্বাভাৱিকতে গভমেণ্টৰো ৰাজহৰ লোকচান হ'ব, গভমেণ্টেও হেৰুৱাব আৰু কাম কাজো আমাৰ বাধাৰ সন্মুখীন হ'ব আৰু যিসকল যুৱক এই কামত নিয়োজিত আছিল তেওঁলোকৰ লোকচান হ'ব, সামগ্ৰিকভাৱে আমাৰেই লোকচান। গতিকে এই দিশটোৰ প্ৰতি দৃষ্টি দিবলৈ কোৱা হৈছে। নহয়, এই কথাখিনি আমি পাতিব লাগিব। গোটেই কথাখিনি আমাৰ 6 তাৰিখৰ পৰা কালিৰ পৰা হ'লেই আৰম্ভটো হ'ল কালিৰ পৰা। আমাৰ MLA কৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে কালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছেই। কালি DFOই সেই কথাটো কৈছে। DFOই কৈছে যে কালি আমি কিছু গাড়ী পঠাইছোঁ বুলি তেখেতে কৈছে। সীমা সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা। কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল দিল্লীত আৰু ৰাজ্যখনতো কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়তেই বিভিন্ন সময়ত একে সময়তে নহয়, কেইখনমান নতুন ৰাজ্য সৃষ্টি হ'ল। আজি নাগালেণ্ডেই বোলক, অৰুণাচলেই বোলক, মেঘালয়েই বোলক। আৰু তেতিয়াই যদি কংগ্ৰেছে সীমা সমস্যাটো নিগাজিকৈ সমাধান কৰোঁ বুলি ৰাজ্যবিলাক সৃষ্টি কৰিলেহেঁতেন, তেতিয়াহ'লে আজি যিবিলাক সমস্যাৰ সন্মুখীন হৈছে, আজি 2খন ৰাজ্যৰ জনসাধাৰণ, আজিতো পাকিস্তান ভাৰতটো নহয়, এনেকুৱা আমাৰ দেশৰে 2খন অংগৰাজ্য আজি সীমান্তত বসবাস কৰা লোকসকলে আজি চাফাৰ কৰিছে। আৰু কেতিয়াবা এনেকুৱাও হয় ব্যক্তিগত কাজিয়া হৈ CRPFে কৈছে যে সামগ্ৰিকভাৱে এনেধৰণৰ কাজিয়াৰ ৰূপ লয়, সীমাৰ কাৰণে কাজিয়া হোৱাৰ ৰূপ লয়, দুষ্টবোৰ শক্তিও আছে। গতিকে সেইবিলাকৰ প্ৰতিও আমি সাৱধান হ'ব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, নিজেও প্ৰপ'জেল দিছে, মেঘালয়ত যিখন উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক হৈছিল, যে আমি আলাপ আলোচনাৰ মাজেৰে এই বিষয়বোৰ সমাধান কৰিব লাগে। তো সেইমতে মেঘালয়ৰ লগত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। তাত সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী পৰ্যায়ত, মন্ত্ৰী পৰ্যায়ত আৰু ৰিজনেল কমিটি পৰ্যায়ত আলোচনা হোৱাই নহয়, তাত জইণ্ট ভিজিট হৈছে আৰু এতিয়া তাত বাউণ্ডেৰী পিলাৰ দিয়াই হৈছে ইতিমধ্যে। সেই কাম আৰম্ভ হৈছে, বহু ঠাইত হৈ গ'ল।